ওলাব যিসকলে চৰকাৰী চাকৰি বিচাৰি কষ্ট কৰি আছে তেওঁলোকে অতি শীঘ্ৰে চৰকাৰী চাকৰি পাব আৰু এইখন চৰকাৰে যেটো বিজেপি চৰকাৰ তেওঁলোকে 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ হৈছে আৰু 2026ত নিৰ্বাচনৰ পাছত যদি বিজেপি চৰকাৰ আহে তেন্তে আকৌ চাকৰি ওলাব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো যিসকলে চাকৰি বিচাৰি পঢ়ি আছে বা পুলিচৰ চাকৰিৰ কাৰণে কষ্ট কৰি আছে দৌৰি আছে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে সেই কষ্ট কৰি থাকিবলৈ কৈছে কাৰণ অনাগত দিনত ৰাজ্য চৰকাৰত বহু পদত চাকৰি ওলাব আৰু এটকাও নিদিয়াকৈ কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ তেওঁলোকে চাকৰি পাব মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে সৰুসজাইত আজি সৰুসজাইত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান আছিল য'ত গৃহ বিভাগত পুলিচৰ 5818 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে আৰু লগতে 156 জন উপ পৰিদৰ্শকক আনুষ্ঠানিকভাৱে তেওঁ স্বীকৃতি প্ৰদান কৰিছে আৰু অতি শীঘ্ৰে ডিসেম্বৰ মাহত চাহ জনগোষ্ঠীৰ লোকসকলকো তেওঁলোকে চাকৰিত নিযুক্তি প্ৰদান কৰিব তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইখন চৰকাৰে ৰাজ্যৰ নিবনুৱাক লৈ যথেষ্ট চিন্তা কৰি আছে যিসকল চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে যাতে চাকৰি আছে কাৰণ গৃহ ৰাজ্যৰ বিভিন্ন বিভাগত এতিয়া বহু পদ খালী হৈ আছে সেই পদসমূহত অতি শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব মুখ্যমন্ত্ৰীয়ে আজি নতুন যিসকলে নিযুক্তি পত্ৰ পালে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে তেওঁ এটা কথা ক'লে যে অনাগত দিনত যোনসকলে এতিয়া পুলিচৰ চাকৰিৰ কাৰণে কষ্ট কৰি আছে বা অন্য এডিআৰি হক বা অন্য বিভাগত চাকৰিৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণে আহিবলগীয়া সময়খিনি এখিনি ভাল সময় বুলি বিবেচিত হ'ব কাৰণ চাকৰি ওলাব আৰু যাৰ যোনে পঢ়ি আছে বা যাৰ এনেকুৱা ধৰণৰ চাকৰি পোৱাৰ যোগ্যতা আছে তেওঁলোকে কিন্তু চাকৰি পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে তেখেতৰ মন্তব্য মই এবাৰ আপোনালোকক শুনাই দিব বিচাৰিছো আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই আমাৰ সুবিধা ওলাইয়ে থাকিব আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব আজি আমি অলপ ভাল কৰি কথা পাতিছো যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালেও ডাঙৰ অফিচাৰ বিলাকে কথা পাতিব নিদিব কি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে অহা আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই আমাৰ সুবিধা ওলাইয়ে থাকিব
আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব আজি আমি অলপ ভাল কৰি কথা পাতিছো যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালেও ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব 5 ডিসেম্বৰত পুনৰ 5000 চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এয়া চাকৰি প্ৰত্যাশীসকলৰ কাৰণে এটা ভাল খবৰ 5 ডিসেম্বৰত 5000 পদৰ কাৰণে নতুনকৈ বিজ্ঞাপন দিয়া হ'ব ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত এই পদসমূহ থাকিব আৰু আজি যেহেতু গৃহ বিভাগত 5818 গৰাকীক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে আৰু লগতে আগন্তুক দিনসমূহত আৰক্ষী বিভাগৰ কাৰণে যিসকলে কষ্ট কৰি আছে মুখ্যমন্ত্ৰীয়ে সেই কথাটোকে কৈছে যে যিসকলে দৌৰি আছে তেওঁলোকে দৌৰি থাকক কাৰণ অনাগত দিনত পুনৰ চাকৰি ওলাব আৰু 2026ত যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হয় তেন্তে আৰু অধিক চাকৰি দিব কাৰণ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল 1 লাখ চাকৰি কিন্তু এতিয়া 1 লাখ চাকৰি অতিক্ৰম কৰিছে 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ আৰু এই যাত্ৰা ৰাজ্য চৰকাৰৰ অব্যাহত থাকিব যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে জনাইছে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এটা বৃহৎ অনুষ্ঠান আয়োজন কৰা হৈছিল ৰাজ্য চৰকাৰৰ ফালৰ পৰা য'ত 5818 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল 5410 গৰাকী কনিষ্ঠবলক নিযুক্তি দিয়া হ'ল আৰু লগতে 156 জনক উপ পৰিদৰ্শকক আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হৈছে মুখ্যমন্ত্ৰী তেতিয়াই ক'লে যে অনাগত দিনত ৰাজ্যত আৰু চাকৰি ওলাব মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণা 5 ডিসেম্বৰলৈ অপেক্ষা কৰক 5000 চাকৰি বিজ্ঞাপন আহি আছে ধন্যবাদ